এটা বুকু কপি যোৱা ঘটনা এবাৰ ঘটনাৰ স্থান হৈছে বৰখাপৰা এজন যুৱকজন বন্ধুৰ সৈতে ওলাই গৈছিল আৰু মৃতদেহ অতি ৰহস্যজনকভাৱে আজি পুৱাৰ ভাগত ভৰলু নদীত উদ্ধাৰ কৰা হ'ল যুৱকজনৰ মৃতদেহ শুকুৰবাৰৰ পৰা এই যুৱকজন সন্ধানহীন হৈ আছিল সন্দেহ কৰা হৈছে যুৱকজনৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে স্থানীয় ৰাইজে সন্দেহ কৰিছে যুৱকজনক হত্যা কৰি দুৰ্বৃত্তই ভৰলু নদীত পেলাই দিছিল যুৱকজনৰ নাম হৈছে শুভ্ৰজিৎ পাল আৰু এই শুভ্ৰজিৎ পাল শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল দুজন বন্ধুৰ সৈতে ওলাই গৈছিল তাৰ পিছতে ৰহস্যজনকভাৱে শুভ্ৰজিৎ সন্ধানহীন হৈ পৰিছিল পেছাত আছিল এজন গাড়ী চালক আৰু সকলোৱে এই সমগ্ৰ ঘটনাৰ পিছত পৰিয়ালটো চিন্তিত হৈ পৰিছিল আৰু তেওঁলোকে যি ফটাখিল আমবাৰী থানা আছে ফটাখিল আমবাৰী থানা তেওঁলোকে এজাহাৰ দাখিল কৰিলে কিন্তু তাৰ পিছৰ পৰিস্থিতি এয়া আজি পুৱাৰ দৃশ্য দেখুৱাইছো এদৰে ভৰলু নদীত মৃতদেহ উদ্ধাৰ হৈছে আৰু একাংশ লোকে এয়া তাৰ স্থানৰ লোক এয়া হৈছে শুভ্ৰজিতৰ বায়েক যি কান্দি কাটি সমগ্ৰ ঘটনাৰ বিৱৰণ জনাইছে যে কেনেকৈ ভায়েক নিৰুদ্দেশ হৈছিল আৰু গুৱাহাটী মহানগৰীত এটা কেনেকুৱা এক পৰিস্থিতি আসলতে আইন শৃংখলা পৰিস্থিতিৰ কথা ক'ব বিচাৰিছো গুৱাহাটীত মৃতদেহ উদ্ধাৰ হোৱাটো একেবাৰে সাধাৰণ কথাত পৰিণত হৈছে কোনোবাই কাৰোবাক হত্যা কৰি কৰবাত পেলাই থৈ যোৱাটো একেবাৰে সহজ কথাত পৰিণত হৈছে শুভ্ৰজিৎ পাল শুকুৰবাৰে বিয়লি দুজন বন্ধুৰ সৈতে ওলাই গৈছিল নাম হৈছে ৰাজীৱ আৰু সোণা এই দুইজন বন্ধুৰ সৈতে শুভ্ৰজিৎ পাল ওলাই গৈছিল 30 বছৰীয়া আৰু শুভ্ৰজিৎ পাল পেছাত এজন গাড়ী চালক আছিল উডাল বাক্ৰাত তেখেতে পিতৃৰ সৈতে ভাড়া ঘৰত বসবাস কৰিছিল একেবাৰে অমায়িক যুৱক আছিল বুলি কোৱা হৈছে যুৱকজনক কাৰো সৈতে তেখেতৰ হাই কাজিয়া নাছিল কাৰো সৈতে তেখেতৰ সংঘাত নাছিল দুইজন বন্ধুৰ সৈতে ওলাই গৈছিল ওলাই যোৱাৰ পিছৰে পৰা অতি ৰহস্যজনকভাৱে তেখেতৰ মোবাইলটো বায়েকে যেতিয়া প্ৰায় ৰাতি 8 বা 9 বজাৰ ভিতৰত ফোন কৰে তেতিয়া দুজন বন্ধু ৰাজীৱ আৰু সোণাৰ মাজৰ কোনোবা এজনে ফোন ধৰিছিল আৰু কৈছিল যে এই যুৱকজনে শুভ্ৰজিৎ পাল নামৰ যুৱকজনে বিৰিয়ানী আনিবলৈ গৈছিল তাৰ পিছতে ৰহস্যজনকভাৱে মোবাইলটো অফ হৈ পৰে শুভ্ৰজিতৰো সন্ধান নাইকিয়া হ'ল আৰু এই যুৱক দুজনো পলাতক অৱস্থাত আছে আজি পুৱাৰ ভাগত এই যি বেংক কলনী আছে বৰখাপৰাৰ বেংক কলনী বৰখাপৰাৰ কাখেৰে বৈ যোৱা ভৰলু নৈত বুকাত লুটুৰি পুটুৰি অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰক্ষী তাত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে কিন্তু এয়া নতুন ঘটনা নহয় গুৱাহাটী মহানগৰীত মই ইতিমধ্যে কৈছো অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী ইটোৰ পিছত হিটো মৃতদেহ উদ্ধাৰৰ ঘটনাই গুৱাহাটীবাসীক কিন্তু সংকিত কৰি তুলিছে এই যেটো এটা অত্যন্ত ব্যস্তপূৰ্ণ অঞ্চল তাত দুৰ্বৃত্ত আহি মৃতদেহ পেলাই থৈ যাবলৈ কেনেকৈ সুযোগ পালে বা কেনে ধৰণৰ এটা পৰিবেশৰ মাজত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে তাক লৈ এতিয়া ৰহস্যৰ আৱৰ্তত আছে কেনেকৈ হত্যা কৰা হৈছে কি কাৰণত হত্যা কৰা হ'ল সকলো ৰহস্যৰ আৱৰ্তত আছে কিন্তু মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু বিচাৰ খুচাৰ কৰিছে দুই বন্ধু ৰাজীৱ আৰু সোণাক বায়েকৰ কিছু মন্তব্য আহিছে শুভ্ৰজিৎ পালৰ বায়েকে কি মন্তব্য কৰিছে আমি আপোনালোকক শুনাব বিচাৰিছো ভাইটি স্নেচৰ কাৰণে স্পটিং পিন্ধি কেনে ঘৰৰ পৰা ওলাই আহিছিলে কেতিয়া ওলাই আহিছিলে শুক্ৰবাৰে ৰাতি ওলাই আহিছিলে দুইটা খোৱাৰ কাৰণে ঘৰত পানী হৈ গৈছিলে খোৱাৰ কাৰণে ওলাই আহিছিলে ৰাজীৱ আৰু সোণা ইহঁতৰ লগত ওলাই আহিছিলে ৰাজীৱ আৰু সোণা ইহঁতৰ লগত আছিলে সোণা ক্লিক হোটেলৰ মালিক ল'ৰা আৰু ৰাজীৱৰ ল'ৰাটো মই চিনি নাপাওঁ ঠিক আছে চিনি নাপাওঁ মানে কি মানুহটো চিনি পাওঁ ল'ৰাটোক চিনি পাওঁ কিন্তু সি আমাৰ গলি ওপৰ গলি থাকে কিবা আছে মই নাজানো সিহঁতক মাৰপিট কৰিছে কিবা কৰিছে ৰাজীৱ আৰু সোণা মাৰিছে মোৰ বিচাৰ চাই মোৰ ভাইটিৰ নাম শুভজিৎ পাল যে হেমন্ত ছাৰ খানাত কেতিয়া এজা দিছিলে কাল পৰখি দিছিলে পৰখিৰ পৰা আটা গুদামৰ পৰা লৈছে আটা গুদাম আমবাৰীৰ পৰা লৈছে কালি আটা গুদাম কয় আমি কালি ৰেজিষ্টাৰ কৰিম তাৰ পিছতে কাম চলাম ইমান টাইম সি মাৰি পেলাই এনেকুৱা কৰি থৈ দিছে আপুনি মোক মোৰ দুইটাক মোৰ বিচাৰ চাব লাগিব মোৰ দুইটাৰ কোনো নাই মোৰ দুইটা পেৰেলাইছ টাইপ মোৰ দুইটা পেৰেলাইছ হৈ গৈছে মোৰ দুইটা হাৰ্টৰ প্ৰব্লেম পেৰেলাইছ ছাৰ মোৰ বিচাৰ চাই মোৰ গাড়ী চলাইছিলে সি মোৰ বিচাৰ চাই মোৰ জানে মোৰ বিচাৰ চাই আজি ভাইটিৰ কাৰণে ঘৰ চলি আছে মোৰ ভাইটিৰ কাৰণে দুইটাৰ ঔষধ পত্ৰ চব ভাইটিয়ে চলাই আছিলে ন্যায় বিচাৰিছে পৰিয়ালটোৱে আৰু যি হত্যাকাৰী আছে ৰাজীৱ আৰু সোণা এই দুজন যুৱকে হত্যা কৰিছে বুলি ইতিমধ্যেই পৰিয়ালৰ লোকে অভিযোগ আনিছে কাৰণ তেওঁলোকৰ লগতে এই যুৱকজন ওলাই গৈছিল আজি পুৱাৰ পৰিস্থিতি দেখুৱাইছো এদৰে একেবাৰে যি বেংক কলনীৰ কাষত যিখন ভৰলু নদী আছে তাত মৃতদেহ উদ্ধাৰ হৈছে আৰু হত্যাৰ বলি হোৱা যুৱকজন এজন হৈছে শুভ্ৰজিৎ পাল 30 বছৰীয়া শুভ্ৰজিৎ পাল অতি অমায়িক যুৱক আছিল কাৰো সৈতে তেখেতৰ হাই কাজিয়া নাছিল পেছাত তেওঁ এজন গাড়ী চালক আছিল ধনৰ লেনদেনৰ বাবে এই হত্যাকাণ্ড সন্দেহ হৈছে নেকি বা
ধনৰ লেনদেনৰ বাবে হত্যাকাণ্ড সংঘটিত হ'ল নেকি তাৰো তদন্ত আৰক্ষীয়ে কৰিছে কিন্তু প্ৰশ্ন হৈছে যে গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ বা এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনাবোৰ অধিক বৃদ্ধি পাবলৈ ধৰিছে আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতেই একাংশ ঘাতকে এনেবোৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিছে প্ৰশ্ন উত্থাপন হৈছিল আৰক্ষী এটা কথা কিছুদিন পূৰ্বে স্থানীয় ৰাইজৰ পৰা মন্তব্য আহিছিল যে গুৱাহাটীৰ যিবোৰ স্থান আছে আটাইবোৰ অঞ্চলতে নিখা পেট্ৰলিঙৰ ব্যৱস্থা আৰক্ষীয়ে কৰিব লাগে কিন্তু যেটো আৰক্ষী চকীসমূহে নকৰে আৰু তাৰে সুযোগ গ্ৰহণ কৰিছে একাংশ অপৰাধীয়ে মন গলে কাৰোবাক হত্যা কৰি মৃতদেহ কোনোবা এটা স্থানত পেলাই থৈ যোৱাটো গুৱাহাটীত একেবাৰে সহজ হৈ পৰিছে যাৰ কাৰণে এতিয়া আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে সমগ্ৰ গুৱাহাটীবাসী এই যি ঘটনা বৰ্ষাপৰা অত্যন্ত এটা স্পৰ্শকাতৰ এলেকা বুলি ক'ব লাগিব কাৰণ তাত ক্ৰিকেট ষ্টেডিয়াম আছে তাত আৰক্ষী নিৰাপত্তাৰক্ষী থকা দেখা যায় কাষতে লখৰা চাৰিআলি আছে তাতো আৰক্ষী নিৰাপত্তাৰক্ষী থাকে লগতে যিখন ধীৰেনপৰা আৰক্ষী থানা আছে একেবাৰে কাষতে আছে আৰু তাতেই এই ঘটনা সংঘটিত হ'ল আৰক্ষীৰ নাকৰ তলতেই এই ঘটনা সংঘটিত হৈছে হয়তো যুৱকজনক অন্য ঠাইত হত্যা কৰা হৈছে তাত আহি যুৱকজনৰ মৃতদেহ পেলাই দিয়া হৈছে কিন্তু এইখিনি সময়ত হত্যাকাৰীয়ে যিখিনি সময় পাইছে এইখিনি সময় তাত হয়তো পেট্ৰলিঙৰ ব্যৱস্থা নাছিল হয়তো নিখাৰ ভাগত যুৱকজনৰ মৃতদেহ তাত পেলাই দিয়া হৈছিল শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাছতেই এতিয়া গুৱাহাটী মহানগৰীত হাহাকাৰ লাগিছে আৰু এই যি অপৰাধীৰ ৰম্যভূমি বুলি যি গুৱাহাটী কোৱা হয় হত্যাকাৰী ইয়াত আপোনাৰ যি মোবাইল চিলনি চুৰৰ পৰা আৰম্ভ কৰি ডকাইতিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ অপৰাধজনিত ঘটনা গুৱাহাটী মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে তাৰ মাজত যি আৰক্ষীৰ যেটো যেনেকুৱা ধৰণৰ আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰক্ষীয়ে অপৰাধীক যিদৰে ধৰিব লাগিছিল তেনেধৰণে কিন্তু আৰক্ষীয়ে ধৰিব পৰা নাই নিখাৰ ভাগত পেট্ৰলিঙৰ ব্যৱস্থা নকৰে যাৰ ফলত এজন 30 বছৰীয়া যুৱকক অচিনাক্ত দুৰ্বৃত্তই বুলি কৈছো কাৰণ এতিয়ালৈকে এই ৰাজীৱ আৰু সুনা নামৰ ব্যক্তি দুজনক ধৰিবলৈ সক্ষম হোৱা নাই হয়তো তেওঁলোকে যদি হত্যা কৰা নাই তেন্তে হত্যা কোনে কৰিলে হেতু আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰু ৰহস্যজনক কথা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে কিন্তু যুৱকজনৰ মোবাইল ফোনটো বৰ্তমানো উদ্ধাৰ হোৱা নাই তেতিয়া অধিক তথ্য পোহৰলৈ আহিব কাৰণ বাইকে ইতিমধ্যে কৈছে যেতিয়া জ্যেষ্ঠ ভগ্নীয়ে ফোন কৰিছিল তেতিয়া তেওঁৰ কোনোবা এজন বন্ধুৱে ৰাজীৱ নহলে শুনাই ফোনটো উঠাইছিল আৰু কৈছিল যে শুভ্ৰজ্যোতে বিৰিয়ানি আনিবলৈ গৈছে তাৰ পিছতে অতি ৰহস্যজনকভাৱে তাৰ মোবাইলটো অফ হৈ যায় আৰু আজি পুৱাৰ ভাগত শুকুৰবাৰৰ পিছত ফটাখি লাম্বাই থানা তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল বুলি জনাইছিল কিন্তু সিমানখিনিতে সীমাবদ্ধ থাকিল তাৰ পিছৰ পৰ্যায়ত আজি মৃতদেহ উদ্ধাৰ হৈছে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে আৰু পৰিয়ালটোৱে কৈছে ন্যায় লাগে আৰু কি কাৰণত যুৱকজনক হত্যা কৰা হ'ল উচিত তদন্ত হ'ব লাগে সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হ'ব লাগে আৰু গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে আৰক্ষী চকীসমূহত ইটোৰ পিছত সিটো এজাহাৰ পৰিছে কিন্তু আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতেই গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা বৃদ্ধি পোৱাৰ ফলত গুৱাহাটীৰ যেটো আইন শৃংখলা পৰিস্থিতি আছে গুৱাহাটীবাসীৰ সুৰক্ষাৰ যেটো প্ৰশ্ন আছে সেই সকলো এতিয়া ধুৱাচাঙত উঠিছে মই ইতিমধ্যে কৈছো গুৱাহাটী মহানগৰীত মূল যি গণেশগুৰি আদি চানমাৰী এই অঞ্চলসমূহতো দিন দুপৰতেই চিলনি চুৰি ঘটনা সংঘটিত হয় চিলনি চুৰে থপিয়াই মানুহৰ হাতৰ পৰা মোবাইল লৈ যায় টকাৰ বেগ লৈ যায় দিন দুপৰতেই বেংকত থবলৈ অহা টকা কাঢ়ি লৈ যায় গাড়ীৰ গ্লাছ ভাঙি ডকাইতে ইয়াৰ পৰা টকা লুটি নিয়ে এনেকুৱা হৈছে গুৱাহাটীৰ আইন শৃংখলা পৰিস্থিতি তাৰ মাজতে কৈছো যে এতিয়া মৃতদেহ উদ্ধাৰৰ যি ঘটনা ইয়াত হত্যা হিংসা ধৰ্ষণ এনেকুৱাবোৰ ঘটনা একেবাৰে সহজ হৈ পৰিছে গুৱাহাটীৰ আইন শৃংখলা পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে বৰ্ষাপৰাৰ নিচিনা এটা এলেকাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰবাৰ গুৱাহাটী মহানগৰীৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি এটা প্ৰশ্ন আনিছে যে কিমান সুৰক্ষিত গুৱাহাটী মহানগৰবাসী ইয়াত থকা ছাত্ৰ ছাত্ৰীসকল বা বৃদ্ধসকল বা নিখাৰ ভাগত কোনোবা এজন ব্যক্তি ইয়াত অকলে থকাটো কোনোবা এটা ঘৰত থকা সময়ছোৱাত তাত যে ডকাইতিৰ পৰা চুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ লগত জড়িত ব্যক্তিহে আপোনাৰ ঘৰৰ ভিতৰতে আক্ৰমণ কৰি থৈ যাব পাৰে এনেবোৰ ঘটনা গুৱাহাটী মহানগৰীত একেবাৰে সুলভ হৈ পৰিছে যাৰ কাৰণে আমি ক'বলৈ বাধ্য হৈছো যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ যেটো নিৰাপত্তা ব্যৱস্থা তাত ক্ৰমাৎ নহয় ক্ৰমাৎ কটি আছে আৰক্ষীয়ে নিখাৰ সময়ত ইয়াত যি পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে সেই পেট্ৰলিঙৰ ব্যৱস্থা নকৰে গণেশগুৰি ব্ৰিজ উৰণ খেতুৰ তলৰ পৰা টকাৰ বেগ কাঢ়ি নিয়া ঘটনা সংঘটিত হৈছে কাষতে আছে দিছপুৰ থানাখন জিএম আমাৰ যেটো জিএছ ৰোড আছে তাতো কিন্তু এনেকুৱা ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছে কিন্তু সকলো ফুটুকাৰ ফেন আৰক্ষী চকুৰ সন্মুখৰে দুৰ্বৃত্ত পলাই যায় আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহয় এই মুহূৰ্তত জনাইছো এটা ভয়ংকৰ ঘটনা বন্ধুৰ সৈতে ওলাই গৈছিল এজন যুৱক আৰু মৃতদেহ উদ্ধাৰ হৈছে ভৰলু নদীত
শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শুভ্ৰজিৎ পাল নামৰ যুৱকজন আৰু আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে তাত এজন যুৱকৰ মৃতদেহ আৰু মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে পৰিয়ালটোৰ দাবী ন্যায় লাগে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত হওক ধন্যবাদ